নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অনলাইন হেল্পাৰ চেনেলটোলৈ ঈশান উদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ বাবে মুকলি কৰি দিয়া হ'ল তো লিংক ডেছক্ৰিপশ্যনত দি দিম তাতে গৈ আপোনালোকে সকলোবোৰ ডিটেইলছত চাব পাৰিব মই এবাৰ আপোনালোকক ডিটেইলছত জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ সহায়ত তো ঈশান উদয় স্কলাৰশ্বিপ আপোনালোকৰ যিহেতু আগতে শুনিছে বা কিছুমানে নুশুনিব পাৰে সেই গতিকে ঈশান উদয় স্কলাৰশ্বিপ হৈছে এনেধৰণৰ স্কলাৰশ্বিপ যি স্কলাৰশ্বিপত আপোনালোকক প্ৰতি মাহে 8,000 টকাকৈ ছাত্ৰ ছাত্ৰীসকলক দিব তো বিশ্ববিদ্যালয় অনুদান আয়োগ হিচাপে আপোনালোকক প্ৰতি মাহে 8,000 টকাকৈ দিয়া হ'ব তো কেনেকৈ পাব কি ডকুমেণ্ট লাগিব সকলোবোৰ ডিটেইলছত কথা পাতিম স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব তো যদিহে আপোনালোকৰ বেংক একাউণ্ট আধাৰ আৰু ইনকম সাৰ্টিফিকেট আছে বা ইনকম সাৰ্টিফিকেট যদিও নাই তেন্তে আপোনালোকে উলিয়াব পাৰিব তো ইনকম সাৰ্টিফিকেট বেংক একাউণ্ট আধাৰ কাৰ্ড থাকিলে আপোনালোকে এই সাহায্য লাভ কৰিব পাৰিব তো এইচএছ আৰু ডিগ্ৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এই টকা তো সকলো ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব ইয়াতে কেটেগৰী বুলি কথা নাই আনৰিজাৰ্ভৰ জেনেৰেল হ'ব পাৰে OBC MOBC ST SC STH সকলো কেটেগৰী বা অল কেটেগৰীৰে আপোনালোকে আবেদন কৰিব পাৰিব তো এইকেইটা কৰক আৰু ডাইৰেক্ট বেংক একাউণ্টত টকা লাভ কৰক তো কোনকেইটা ষ্টেপ মই আপোনালোকক দেখাই দিম ভিডিঅ'ৰ যোগেদি তো স্কিপ নকৰিব আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো স্কিম নেম হৈছে ঈশান উদয় স্কলাৰশ্বিপ কোৱালিফিকেশ্যন 12 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকক এটা আপডেট দি লওঁ যে আপোনালোকৰ OBC যোনসকল কেণ্ডিডেট আছে OBC স্কলাৰশ্বিপটো যিহেতু মুকলি হ'ল তো সকলোৱে OBC স্কলাৰশ্বিপৰ ভিডিঅ'টো চাই ল'ব আৰু ডিটেইলছসমূহ ক'ত পাব সেই ভিডিঅ'টোতে পাব নিশ্চয়কৈ সকলোবোৰ ডিটেইলছ আমি আলোচনা কৰিছোঁ কি ডকুমেণ্টছ লাগিব লগতে আপোনালোকৰ ক্ৰাইটেৰিয়া কি হ'ব এলিজিবিলিটি কি হ'ব সকলোবোৰ ডিটেইলছত কৈ দিছোঁ তো সেই ভিডিঅ'টো চাই আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে SC ওলোৱা নাই বৰ্তমান ST কেটেগৰীৰ আপোনালোকৰ প্ৰি মেট্ৰিক এণ্ড পোষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপ মুকলি হ'ল সেইখিনিও আপোনালোকে চাব পাৰিব যোনসকল কেণ্ডিডেট ST কেটেগৰী হয় তো কোৱালিফিকেশ্যন ঈশান উদয় স্কলাৰশ্বিপৰ 12 পাছ হ'লে আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন পৰ্টেল NSPতে কৰিব লাগিব আপোনালোকৰ বেলেগ নহয় ঈশান উদয় যে বেলেগ হ'ব কিন্তু NSP পৰ্টেলত নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলতে কৰিব লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এপ্লিকেশ্যন প্ৰচেছ অনলাইন হ'ব এপ্লিকেশ্যন ফিজ ফ্ৰী হ'ব ফ্ৰীকৈ আপোনালোকে আবেদন কৰিব পাৰিব ষ্টাৰ্ট ডেট জুলাই 2024 পৰা আছে আৰু লাষ্ট ডেট 31 অক্টোবৰ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ 3 মাহ সময় আছে 3 মাহৰ ভিতৰত আপোনালোকে অনলাইনটো কৰিব লাগে তো ঈশান উদয় স্কলাৰশ্বিপ তো ইয়াতে আমি ডিটেইলছত কথা পাতিম ঈশান উদয় স্কলাৰশ্বিপনো কি হয় তো ঈশান উদয় স্কলাৰশ্বিপনো কি হয় বা কেনেকুৱা ধৰণৰ কেটেগৰীক প্ৰভাইড কৰি থাকে আমি ডিটেইলছত কথা পাতিম তো দি ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন UGC বুলি কয় provides a special scholarship to students from the northeastern region of India known as the ঈশান উদয় special scholarship scheme for the northeastern region under the ঈশান উদয় scholarship 10,000 scholarships are available is at the rate of Rs 8,000 per month for 10 months in a year তো আপোনালোকে কি কৈছে 10,000 স্কলাৰশ্বিপক বা ষ্টুডেণ্টক দিয়ে বুলি কৈছে ঈশান উদয় স্কলাৰশ্বিপে 10,000 কেণ্ডিডেটক দিয়ে আৰু প্ৰতি মাহে 8,000 টকাকৈ 10 মাহ দিয়ে বুলি কৈছে 10 মাহ 8,000 কৈ দিয়ে These scholarships are targeted at students belonging to the economically weaker section of the northeastern region applications for the ঈশান উদয় scholarships are accepted through the official national scholarship portal NSP তো আপোনালোকক প্ৰতি মাহে ডিগ্ৰী যদি পঢ়ি আছে ফাৰ্ষ্ট চেমৰ পৰা যদি আপোনালোকে কৰে 3 বছৰ যদি পায় তেন্তে আপোনালোকৰ 2 লাখতকৈ ওপৰত আপোনালোকে স্কলাৰশ্বিপটো লাভ কৰিব পাৰিব তো এলিজিবিলিটি চাব লাগিব প্ৰথমে সকলোৱেতো এপ্লাই কৰিব নোৱাৰিব ইয়াতে এলিজিবিলিটি কিবা এটা দিয়া থাকিব তো সেইখিনি চাই লওঁ প্ৰথমে তো এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে The scholarship is open to students who have passed class 12 or an equivalent examination from a school situated within the northeastern region through a recognized board of education, including the Central Board of Secondary Education, Indian Certificate of Secondary Education, and National Institute of Open Schooling. তো হায়াৰ ছেকেণ্ডেৰী হ'লে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে কোনো মাৰ্কছৰ বা পাৰ্চেণ্টেজৰ সীমা ধৰি দিয়া নাই সেই গতিকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে ঈশান উদয় আপোনালোকে অনলাইনসমূহ কৰিব পাৰিব UG admission the scholarship is available only to students
who are pursuing a recognized undergraduate degree program as specified and notified by the UGC from time to time. তো ইয়াতে কৈ দিছে কি যোনসকল কেণ্ডিডেট UG এডমিশ্যন কৰিছে বা পাৰ্চুইং কৰিছে তেওঁলোকেহে এই স্কলাৰশ্বিপটোৰ বাবে এলিজিবল বুলি কৈছে. Only students who are already admitted in the first year of an undergraduate degree program in an eligible university. তো সেয়াও eligible হয়. College or institution within India are eligible to apply. তো সেইসকলে এপ্লাই কৰিব পাৰিব. তো হাই ছেকেণ্ডেৰী পাছ কৰি আপোনালোকে যদি ফাৰ্ষ্ট ছেমিষ্টাৰ বা ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছে তেন্তে এলিজিবল হ'ব. আৰু ইয়াতে পেৰেণ্টেল ইনকম The income of the parents of the students should be below Rs 4.5 lakh per annum. তো বছৰেকত 4,50,000তকৈ কম হ'ব লাগিব বা 4.5 লাখতকৈ কম হ'ব লাগিব. Student whose parents annual income is 4.5 lakh or more are not eligible to apply. যোনসকল ষ্টুডেণ্টৰ পেৰেণ্টছে বা আপোনালোকৰ পিতৃ মাতৃয়ে বছৰেকত 4.5 লাখতকৈ অধিক ইনকম কৰে তো তেওঁলোকে এলিজিবল নহয় বুলি ভালদৰে ইয়াতে কৈ দিছে. আৰু কোনসকল নৰ্থ ইষ্টৰ কেৱল মাত্ৰ ভেলিড ডমিচাইল চাৰ্টিফিকেট অফ এনি ষ্টেট ইন দি নৰ্থ ইষ্টাৰ্ণ ৰিজন. তো ইয়াতে নৰ্থ ইষ্টাৰ্ণ ৰিজনত কিমানখন আছে ষ্টেট গোটেইকেইখনে এলিজিবল হয়. তো আপোনালোকৰ ডকুমেণ্টৰ কথা মেইন ডকুমেণ্ট কি লাগিব এইটো জনাটো অতিকৈ প্ৰয়োজন. যিহেতু প্ৰথমে এক্টিভ মোবাইল নাম্বাৰ সকলোৰে হাতত মোবাইল থাকে. হাই ছেকেণ্ডেৰী আপোনালোকে নিশ্চয়কৈ দিছে চাগে. তো মোবাইলত আপোনালোকৰ এক্টিভ থাকিব লাগিব মোবাইল নাম্বাৰটো মানে চলি থাকিব লাগিব আৰু আধাৰ নাম্বাৰটো থাকিব লাগিব. ইনকম চাৰ্টিফিকেট আপোনালোকে উলিয়াব পাৰে. 3 মাহ সময় আছে 15 দিনত ওলাই যায় আপোনালোকে উলিয়াব পাৰে. মোবাইল নাম্বাৰ লিংক উইথ আধাৰ এইটো আপোনালোকৰ পিতৃ মাতৃ বা নিজৰ নাম্বাৰত থাকিব পাৰে সেইখিনি লাগিব. বেছি নহয় এই 4টা কেৱল মাত্ৰ আপোনালোকৰ মোবাইল নাম্বাৰ আধাৰ নাম্বাৰ ইনকম চাৰ্টিফিকেট আৰু মোবাইল নাম্বাৰ লিংক উইথ আধাৰ একেই 3টাই লাগে আপোনালোকৰ ইনকম চাৰ্টিফিকেট আধাৰ আৰু মোবাইল নাম্বাৰ আৰু বাকী একো নালাগে আৰু বেংক একাউণ্ট. তো আপোনালোকে এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবলৈ আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰথমে NSP পৰ্টেলত গৈ OTR বা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব লাগিব. তাৰপিছত আপোনালোকে অনলাইন কৰিব. মই পেজটো দেখাই দিম NSP পৰ্টেলত গৈ কোনটোত কৰিব. ৱেইট কৰক অলপ দেৰি লাষ্টত দেখাম. তো ইয়াতে ঈশান উদয় স্কলাৰশ্বিপৰ ইম্পৰ্টেণ্ট কিছুমান ডেট দিয়া আছে. এপ্লিকেশ্যন ষ্টাৰ্ট ডেট তো আজিৰে পৰা আপোনালোকে কৰিব পাৰিব আৰু এপ্লিকেশ্যন লাষ্ট ডেট 31 অক্টোবৰ. ডিফেক্টিভ ভেৰিফিকেশ্যন 15 নৱেম্বৰ আৰু ইনষ্টিটিউট ভেৰিফিকেশ্যন 15 ডিচেম্বৰ. আপোনালোকে ডিচেম্বৰ লাষ্টত আপোনালোকৰ স্কলাৰশ্বিপ পাই যাব. যদি 15 নৱেম্বৰ পিছত আপোনালোকৰ 15 নৱেম্বৰৰ ভিতৰত আপোনালোকৰ ইনষ্টিটিউট ভেৰিফিকেশ্যন হৈ যায় তেন্তে ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ 8,000 টকা আহি যাব. আৰু নেক্সট আকৌ প্ৰতি মাহত আকৌ জানুৱাৰীত পাব. সেইধৰণে 10 মাহ পাব আপোনালোকে গোটেই বছৰটোত. সেইকাৰণে এই স্কলাৰশ্বিপটো যদি আপোনালোকে কৰিব বিচাৰে কৰি ল'ব. আৰু কিছুমান ইম্পৰ্টেণ্ট লিংক মই ডেছক্ৰিপশ্যনত দি দিম. স্কলাৰশ্বিপ এপ্লিকেশ্যন পৰ্টেলৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ মই ভিডিঅ' দি দিছোঁ আপোনালোকে সেইখিনি চাই ল'ব. বেছি ভয় খাব নালাগে. আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন এটা ষ্টেপত 2টা ষ্টেপ 3টা ষ্টেপ কৰিলে আপোনালোকৰ সম্পূৰ্ণ হৈ যাব. মই আপোনালোকক দেখাই দিছোঁ ক'ত যাব লাগিব.